জানেনে আমাৰ শৰীৰৰ সকলোতকৈ ডাঙৰ অৰ্গেনছ কি? সেইটো হৈছে আমাৰ স্কিন। স্কিনত আমি যি এপ্লাই কৰোঁ সেয়া আমাৰ গোটেই শৰীৰে এবজৰ্ব কৰে। যি কেমিকেল মিহলোৱা কছমেটিক্স আমি ইউজ কৰোঁ সেইবোৰে ক'ৰবাত নহয় ক'ৰবাত আমাক বেমাৰী বনাই আছে। কেনেকৈ আমাৰ মুখখন সূৰ্যৰ দৰে জিলিকি থাকিব, সম্পূৰ্ণ এনাৰ্জেটিক আৰু হেল্ডি দেখিব আমাৰ মুখখন, যে মানুহৰ ফালে এট্ৰেক্ট কৰিব, তাকো 1 টকাও খৰচ নকৰাকৈ। সেইটো কেনেকৈ হ'ব এতিয়া জানো আহক। ন' মেডিচিনছ, ন' কেমিকেলছ। এইটোৰ কাৰণে আমাৰ মুখখন উজ্জ্বলি থাকিবৰ কাৰণে, মুখখন শ্বাইনি হ'বৰ কাৰণে, গ্ল' হ'বৰ কাৰণে কি কৰিব লাগিব আৰু কি কৰিব নালাগিব, একেবাৰে সহজ উপায় দুটামান ক'ব খুজিছোঁ, য'ত আপোনাৰ 1 টকাও খৰচ নহয়, যিটো আয়ুৰ্বেদে আমাক দি গৈছে। এই ভিডিঅ'ত আমি সেই বিষয়ে ডিটেইলকৈ জানিম। গতিকে মই বিচাৰোঁ ভিডিঅ'টো ভালকৈ চাব আৰু তেনেকৈ এপ্লাই কৰিব। দেখিব কি ট্ৰিমেণ্ডাছ ৰিজাল্ট আপোনালোকে এচিভ কৰিছে আৰু স্কিনত যি গ্ল' আহিব সেইটো একেবাৰে প্ৰাইচলেছ। প্ৰথমে এইটো জানিব লাগিব আমাৰ মুখখনৰ গ্ল' নাইকিয়া হৈ যায় কেনেকৈ। ইয়াৰ চবতকৈ ডাঙৰ কাৰণ হৈছে ষ্ট্ৰেছ। মই আগৰ ভিডিঅ' এটাত কৈ থৈছোঁ অলৰেডি ষ্ট্ৰেছৰ বিষয়ে, যদি সেই ভিডিঅ' চোৱা নাই আপোনালোকে চাই ল'ব পাৰে, হেল্প হ'ব। হাঁহেহে নাহে আপোনালোকে, মানে স্মাইল কৰে নে নকৰে। স্মাইল আমাৰ মুখৰ সকলোতকৈ পাৱাৰফুল ফেচিয়েল এক্সাৰচাইজ। আমি যেতিয়া হাঁহোঁ বা স্মাইল কৰোঁ আমাৰ মুখৰ 78 বেলেগ বেলেগ চেণ্টাৰৰ পৰা ফেচিয়েল মাছল আপলিফ্ট হয়, স্কিনৰ টাইটনেছ বাঢ়ে, আমাৰ মুখৰ ফাইন লাইনছ আৰু ৰিংকলছো কম কৰে। আজিকালি মানুহৰ স্কিন ডাল হোৱা আৰু এটা ডাঙৰ কাৰণ হৈছে বিভিন্ন ধৰণৰ কছমেটিক্স ইউজ কৰা। কিছুমানৰ দেখা যায় টেবুলত, ড্ৰায়াৰত কছমেটিক্সেৰে ভৰি থাকে আৰু এইটো ভাবে যে তেওঁলোকৰ স্কিন শ্বাইন কৰিব, গ্ল' কৰিব। এইখিনিতে আৰু এটা কথা কৈ থাকোঁ, প্ৰথমে মনটো গ্ল' কৰিব লাগিব, মনটোত শান্তি থাকিব লাগিব, তেতিয়া আপোনাৰ স্কিন গ্ল' হ'ব। তাৰপিছতহে আমি বাকী প্ৰচেছবিলাক কৰিম। আপুনি জানেনে সেই কছমেটিক্সবোৰত কি মিহলোৱা হয়? পেৰাবিনছ, যিটো আমাৰ স্কিনত বহুত ক্ষতি কৰে, এলকহল, লিড, মাৰ্কিউৰি, এই সকলোবোৰ বস্তু মেক্সিমাম কছমেটিক্সত মিহলোৱা থাকে আৰু এইটোৱে কেঞ্চাৰ ক্ৰিয়েট কৰে। আপুনি হয়তো ভাবে আমি অকল নাকেৰে উশাহ লওঁ, আপোনালোকে জানেনে আমাৰ গোটেই শৰীৰটোৱে উশাহ লয়। স্কিনত আমি যি এপ্লাই কৰোঁ সেয়া আমাৰ গোটেই বডিয়ে এবজৰ্ভ কৰে। চ' স্কিনত কেমিকেলেৰে ভৰা কছমেটিক্স ইউজ কৰাটো এভইড কৰিব, এইটো একেবাৰে ঠিক নহয়। এইবোৰে নিশ্চয় আপোনাক টেম্পৰেৰী গ্ল' দিব, যেতিয়া আপুনি লগাবলৈ এৰিব আপোনাৰ স্কিনৰ অৱস্থা নাইকিয়া হ'ব, তাৰ বাহিৰে আপোনাক একো নিদিয়ে। এইবোৰত হাজাৰ হাজাৰ মানি স্পেণ্ড কৰাটো কোনো স্মাৰ্ট কথা হ'ব নোৱাৰে। তাৰ উপৰিও আমি স্কিনক বেমাৰ দি আছোঁ। এতিয়া জানক আৰু বুজক, 70টা বেমাৰ আমাৰ স্কিনৰ পৰা বাহিৰলৈ উলিওৱাত এটা পাৱাৰফুল টেকনিক, আৰু তাৰ লগতে মুখৰ উজ্জ্বলতা, মুখৰ গ্ল' সেইটোও পাব। সেইটো হৈছে এটা প্ৰাণায়াম, কপালভাতি। কপালভাতিৰ বিষয়ে মোৰ এটা ভিডিঅ' বনোৱা আছে, সেই ভিডিঅ' আপোনালোকে বহুতে চাইছেও আৰু বহুতে খুব ভালো পাইছে। যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে সেই ভিডিঅ'টো এবাৰ চাই ল'ব পাৰে। কপাল মানে আমি অকল এই পৰ্চনটো বুজোঁ, কিন্তু কপাল মানে আচলতে গোটেই এই পৰ্চনটোক কপাল বুলি কোৱা হয়, আৰু ভাতি মানে হৈছে উজ্জ্বলতা, মানে কপালভাতি। যেতিয়া আমি কপালভাতি কৰোঁ বহুত অসুখ হোৱাৰ পৰা আমি ফ্ৰী হৈ যাব পাৰোঁ। 70 ধৰণৰ অসুখ আমাৰ হ'ব নোৱাৰে কপালভাতি কৰিলে। নিয়মিত কপালভাতি কৰিলে আমাৰ লিভাৰ আৰু লাংছৰ ডিটক্সিফিকেশ্যন হয়, আমাৰ লাংছৰ কেপাচিটি বাঢ়ি যায়, আমাৰ নিজেল ট্ৰেক ক্লিয়াৰ হয়। কপালভাতি কৰিলে আমাৰ ফেচ সূৰ্যৰ দৰে গ্ল' কৰে। মাত্ৰ 7 দিনৰ ভিতৰতে আপোনালোকে কপালভাতিৰ ৰিজাল্ট দেখিবলৈ পাব। আপোনাৰ কোনো অসুখ নাথাকিব আৰু মুখৰ গ্ল' বাঢ়িবলৈ ধৰিব। ইয়াত মই আপোনালোকক ছাজেষ্ট কৰিব বিচাৰিম, কপালভাতি ডেইলি ৰুটিনত এড কৰি লওক আৰু ৰিজাল্ট পালে মোক জনাব। মই আৰু ভাল ভাল ভিডিঅ' বনাবলৈ উৎসাহ পাম। আয়ুৰ্বেদে দিয়া এইবোৰ আমাক ফ্ৰী উপহাৰ। মোৰ ভিডিঅ' চাই আপোনালোকৰ লাইফত যি ট্ৰান্সফৰ্মেশ্যন আহিছে, স্কিনত হওক, হেল্থত হওক, এই গোটেইবোৰ পাই থাকিবৰ কাৰণে মোৰ লগত, আমাৰ চেনেলৰ লগত সদায় থাকিব, যাতে আপুনি কণ্টিনিউৱাছলি এই ভিডিঅ'বোৰ পাই থাকিব পাৰে। যি বেনিফিট পাইছে আপোনালোকে হেল্থ আৰু স্কিনৰ, সেয়া যেন কণ্টিনিউ হৈ থাকে। এতিয়া আহোঁ নেক্সট প্ৰচেছটোলৈ। আপোনাৰ স্কিনত যিকোনো যদি প্ৰব্লেম হৈ আছে, ডাৰ্ক স্পট, আণ্ডাৰ আই ডাৰ্ক চাৰ্কল, ব্লেক হেডছ, ৰিংকল, একনি,
পিম্পল এইবোৰ শেষ কৰাৰ এটা পাৱাৰফুল উপায়। সেইটো নেচাৰে আমাক মুখৰ ভিতৰত দিছে। জানি আচৰিত হৈছে নহয়নে? হয়, সেইটো নেচাৰে আমাক মুখৰ ভিতৰতে দি থৈ দিছে। সেয়া হৈছে আমাৰ চেলাইভা। আমাৰ মুখৰ ভিতৰত যি লেলাৱতি থাকে সেয়া। বিশেষকৈ লেলাৱতি মুখৰ নষ্ট নহ'বৰ কাৰণে মই এইটো এই ভিডিঅ'টোত ডিটেইলকৈ দিয়া আছে। বিশেষকৈ ৰাতিপুৱাৰ চেলাইভা এইটো ইমানেই পাৱাৰফুল, যদি আপুনি ৰাতিপুৱা উঠি মুখত য'ত য'ত আপোনাৰ প্ৰব্লেম আছে সেই প্ৰব্লেমেটিক এৰিয়াবোৰত আপোনাৰ মুখৰ পৰা লেলাৱতি লৈ য'ত য'ত প্ৰব্লেম আছে তাত লগাব। 2 বা 3 মিনিটৰ কাৰণে তেনেকৈ লগাই থৈ দিব, পিছত ৱাছ কৰি ল'ব। আপুনি 2 দিন বা 3 দিনৰ ভিতৰতে ইয়াৰ ৰিজাল্ট দেখিবলৈ পাব। আপোনালোকে মন কৰিছে চাগে, জীৱ জন্তুবোৰে যেতিয়া দুখ পায়, যেতিয়া সিহঁতৰ ক'ৰবাত ঘাইল হয়, তেতিয়া সিহঁতে জিভাৰে চেলেকি ভাল কৰি দিয়ে। তাত একো কোনো মেডিচিন কেতিয়াও লগাব লগা নহয়। আমাৰ খোৱা বস্তুবোৰ ভালকৈ ডাইজেষ্ট হ'বলৈ সকলোতকৈ ডাঙৰ কম্পাউণ্ড আমাৰ চেলাইভা, যিটো আমাৰ মুখৰ পৰা ওলায়। সেইকাৰণে খোৱা বস্তুবোৰ 32 বাৰ চুবাবলৈ কোৱা হয়। তেতিয়া আহাৰৰ লগত চেলাইভা মিক্স হৈ হাইড্ৰক্লৰিক এচিড পেটত ৰিলিজ হয় আৰু তেতিয়া আমাৰ ভাল ডাইজেশ্যন হয়। আমাৰ যদি মেটাবলিজম ভাল হয়, আমাৰ পাকস্থলীৰ হেল্থ ভাল হয়, তেতিয়াহ'লে প্ৰথমে আমাৰ মুখত তাৰ ৰিফ্লেকশ্যন দেখিবলৈ পোৱা যায়। সুস্থ মানুহৰ ফাৰ্ষ্ট লক্ষণ তেওঁলোকৰ স্কিন সুন্দৰ গ্ল' হৈ থাকে। এই প্ৰচেছবোৰ যদি কৰি যায়, জিলিকি থাকিব আপোনাৰ মুখখন। এতিয়া চেলাইভা ইউজ কৰক লগাবৰ কাৰণে, আৰু আহাৰ ভালকৈ চুবালে চেলাইভা আহাৰৰ লগত পেটলৈ যাব আৰু আমাৰ ডাইজেশ্যন ভাল হ'ব। নেক্সট হৈছে মুখত স্ক্ৰাব কৰিব। মই দামী স্ক্ৰাবৰ কথা নকওঁ। মই আপোনালোকে চাগে মন কৰিছে, মই কেতিয়াও কেমিকেল মিহলোৱা কছমেটিক প্ৰডাক্টৰ কথা কেতিয়াও নকওঁ। যিবোৰ আমাৰ নেচাৰেল প্ৰডাক্ট আছে মই সেইবোৰৰ কথা কওঁ। আজি মই কোনো প্ৰডাক্টৰ কথাই আপোনালোকক ক'বলৈ যোৱা নাই। এতিয়া স্ক্ৰাব কেনেকৈ কৰিব? ইয়াত 500 বা 1000 টকাৰ স্ক্ৰাবাৰৰ কোনো দৰকাৰ নাই। স্ক্ৰাব কৰিবৰ কাৰণে হাতখন এনেকৈ ৰাব কৰিব। যেতিয়া গৰম হৈ যাব গোটেই মুখত মাছাজ কৰিব। জাষ্ট মাছাজ এনেকৈ নকৰিব, এনেকৈ কৰিব। দৰকাৰ হ'লে লাহে লাহে অলপ এনেকৈ এখন যেতিয়া ঠাণ্ডা হৈ যাব আকৌ ভালকৈ ৰাব কৰিব। আকৌ স্কিনত এনেকৈ দিব, ডিঙিত এনেকৈ লাহে লাহে অলপ এনেকৈ ৰাব কৰিব পাৰে লাহে লাহে। এনেকৈ কৰি চাওক, আপোনাৰ স্কিনৰ ব্লাড ফ্ল' ভাল হ'ব, স্কিনৰ ডেড চেলবোৰ ওলাই যাব, টক্সিনছ ওলাব বাহিৰলৈ। নেক্সট প্ৰচেছ, গা ধোৱাৰ আগতে হাতৰ আঙুলিৰ ৰাব কৰিব নাকৰ ছাইডবোৰত, এই নাকৰ ছাইডবোৰত, কাণৰ ছাইডত, এইবোৰত ভালকৈ ৰাব কৰিব। ৰাব কৰি ভালকৈ গা ধুই দিব। যিমান ফেচ ৱাছ আছে সেইবোৰ নালাগেই। অকল এনেকৈ যদি মুখত আপুনি স্ক্ৰাব কৰি গা ধুই লয়, দেখিব আপোনাৰ স্কিন জিলিকি উঠিছে। ডেইলি গা ধোৱাৰ আগতে এনেকৈ কৰি চাওক। এটা বস্তু একেবাৰে এভইড কৰিব, গৰম পানী। গৰম পানী আমাৰ স্কিনখন খুব সোনকালে এজেড কৰি তোলে, স্কিনৰ বয়স সোনকালে বাঢ়ি যায়। যিকোনো বজাৰৰ ফেচ ৱাছ একেবাৰে ইউজ নকৰিব। যদি আপুনি 100% হাৰ্বেল ফেচ ৱাছ পায়, সেইটো ইউজ কৰিব পাৰে। কেমিকেল থকা ফেচ ৱাছ ইউজ কৰিলে আপোনাৰ স্কিনখনত সোনকালে ৰিংকল পৰিব, ডাৰ্ক স্পট, পিম্পল এইবোৰ প্ৰব্লেম আপোনাৰ বাঢ়িহে যাব। আৰু এতিয়া পৃথিৱীৰ সকলোতকৈ ভাল ফেচিয়েল এই ভিডিঅ'ত শিকোৱা হওক। এই ফেচিয়েল কৰাৰ পিছত আপোনাক মানুহে সুধিব যে আপুনি ফেচিয়েল ক'ত কৰাইছে, মুখখন আপোনাৰ ইমান গ্ল' হৈছে, তেতিয়া কিন্তু মোক জনাব। এই ফেচিয়েলত লাগিব আমাক এল'ভেৰা জেল। আগৰ 2-3টা ভিডিঅ'ত এল'ভেৰাৰ কথা কোৱা আছে। যদি ঘৰত নাই তেতিয়াহ'লে নাৰ্চাৰীৰ পৰা আপোনাৰ 10-15 ৰুপিজত এল'ভেৰা প্লাণ্ট কিনিবলৈ পাই যাব। তাৰ পৰা লৈ আহি ঘৰত গ্ৰ' কৰক। গ্ৰ' কৰিবলৈ একেবাৰে ইজি, একো খুব বেছি টেক কেয়াৰ কৰাৰ দৰকাৰ নাই, খুব হাৰ্ডি প্লাণ্ট হয়। এল'ভেৰাৰ পৰা পাতৰ জুচটো উলিয়াই ল'ব। সেই জেল মুখত আৰু ডিঙিত খুব ভালকৈ ৰাব কৰিব। 15 ছেকেণ্ডমান ৰাখি থৈ দিব, দেখিব শুকাই গৈছে। তাৰপিছত এটুকুৰা বৰফ আইচ কিউব লৈ পেলাই মুখত ভালকৈ ঘঁহিব। সেইটো ঘঁহি পেলাই থৈ দিব। নেক্সট 15 ছেকেণ্ড তেনেকৈ ৰাখি থৈ দিব। তাৰপিছত নৰ্মেল পানী দি ভালকৈ মুখখন ধুই দিব। এই প্ৰচেছ উইকত 2 দিন বা 3 দিন কৰি চাওক। পাৰ্লাৰৰ যিকোনো দামী ট্ৰিটমেণ্ট ইয়াৰ ওচৰত একেবাৰে অদৰকাৰী। এবাৰ কৰি চাওক, আপোনাৰ স্কিন গ্ল' কৰি উঠিব, আপোনাৰ হেল্থত বহুত ভাল কাম কৰিব। এতিয়া আপোনালোকক ফেচ ৱাছৰ কথা কওঁ।
যেহেতু মই কৈছোঁ যে ফেচ ৱাছ বজাৰৰ পৰা নল'ব, তেতিয়াহ'লে কেনেকৈ ফেচ ৱাছ কৰিব মই যিটো প্ৰচেছ কৰোঁ সেইটো আপোনালোকক কওঁ। ছাপ'জ আপুনি যদি 1 কাপ বেচন লয়, তাত 1 চামুচ মানে 1 টিস্পুন হালধি মিহলাই পেলাই এটা কণ্টেইনাৰত সেইখিনি ৱাছৰুমত থৈ দিব। যেতিয়া আপুনি ইউজ কৰে তাৰ পৰা অলপমান ল'ব, লৈ পেলাই পানী, গোলাপ জল, দৈ, গাখীৰ যিকোনো এটাৰ লগত মিহলাই পেলাই মুখত ভালকৈ ঘঁহি মুখখন ধুই দিব। এইটো সাংঘাতিক এটা ভাল ফেচ ৱাছ। মই বহুত বছৰৰ পৰা এই ফেচ ৱাছ ইউজ কৰি আহিছোঁ। আৰু এটা ইজি প্ৰচেছ ল'ব পাৰে, মুলতানী মিট্টি। মুলতানী মিট্টিটো একদম কম ৰেঞ্জতে আপোনালোকে পাই যাব। অলপমান মুলতানী মিট্টি ল'ব, গোলাপ জল বা পানীৰ লগত মিক্স কৰি মুখত লগাব। অলপ শুকান টাইপৰ হ'লে মুখখন ভালকৈ ধুই দিব। 500 বা 600 টকাৰ, 1000 টকাৰ যি কাৰ্চিজেনিক ফেচ ৱাছ মাৰ্কেটত পোৱা যায়, সেইবোৰ আমাৰ স্কিনৰ কাৰণে, আমাৰ বডিৰ কাৰণে সাংঘাতিক হাৰ্মফুল। যিমান কেমিকেল ইউজ কৰাৰ পৰা নিজক ৰখাব, নিজক দূৰত ৰাখিব, সিমান আপুনি হেল্ডিটো হ'বই আৰু স্কিনৰ গ্ল' দিনক দিনে আপোনাৰ বাঢ়িবলৈ ধৰিব। আৰু এটা প্ৰচেছেৰে ফেচ ৱাছ কৰিব পাৰে। শুদ্ধ মৌটো, পিয়'ৰ মৌটো মুখত লগাই থৈ দিব, 5 মিনিটৰ পিছত মুখখন ধুই দিব। সেইটো এটা খুব ভাল ফেচ ৱাছ। এতিয়া ড্ৰাই স্কিনৰ কাৰণে আপোনালোকে এতিয়া কি কৰিব, মুখত গাখীৰৰ সৰ অলপ সময় লগাই মুখখন ধুব পাৰে, নহ'লে দৈ লগাই থৈ পেলাই মুখখন ধুব পাৰে। সেইটো এটা খুব ভাল ফেচ ৱাছ। তাৰপিছত 2 ড্ৰপছ ৰোগন বাদাম অইল মুখত লগাই থ'ব ৰাতি শোৱাৰ আগতে। ৰাতিপুৱা উঠি দেখিব আপোনাৰ স্কিনখন খুব সুন্দৰ হৈ আছে, খুব গ্ল' কৰিছে, আপুনি দেখি নিজে আচৰিত হৈ যাব। আৰু এটা মই কাম কৰিবলৈ ক'ম আপোনালোকক, নিমপাত। ৰাতিপুৱা উঠি 3-4টামান নিমপাত খাই পানী খাওক। এইটোৱে আমাৰ গোটেই শৰীৰৰ টক্সিনছবোৰ বাহিৰলৈ ওলাব। শৰীৰৰ টক্সিনছ যেতিয়া বাহিৰলৈ ওলাব, আমাৰ অসুখ হ'ব নোৱাৰে, আৰু আমাৰ অসুখ হ'ব নোৱাৰিলে আমাৰ স্কিনত গ্ল' আহিব। এই কথাটোৰ পৰা আপুনি বহুত বেছি বেনিফিট পাব। চ' আজিৰ ভিডিঅ'ত আছিলে আমাৰ ইমানখিনি কথা, স্কিন গ্ল' কৰিবৰ কাৰণে, হেল্ডি থাকিবৰ কাৰণে। এইটো কথা মই আকৌ আপোনালোকক ক'ম যে আমাৰ গোটেই বডিটোৱে উশাহ লয়, গতিকে স্কিনত কেমিকেল ইউজ কৰিলে আমাৰ গোটেই বডিটোৱে এবজৰ্ব কৰে। স্কিনত কেমিকেল ইউজ কৰাৰ পৰা দূৰত থাকক, নিজৰ খুব যত্ন ল'ব। আৰু এই ভিডিঅ'টো মই বিচাৰোঁ বহুত বেছি শ্বেয়াৰ কৰিব আপোনালোকে। চ' হেল্ডি হৈ থাকক, সুখী হৈ থাকক, নিজৰ খুব যত্ন লওক, সুন্দৰ হৈ থাকক। মোৰ শুভেচ্ছা থাকিল।